নমস্কাৰ, মই শ্ৰী প্ৰদীপ কুমাৰ দাস। মই ADRE এক্সামিনেশ্যনৰ সম্ভাৱ্য আহিব পৰা প্ৰশ্নবোৰৰ মই উত্তৰবিলাক কৰি দি আছোঁ। এইটো এটা সৰল অংক। এই সৰল অংকটো মই কৰি দি আছোঁ আপোনালোকক। অংকটো পাতি লৈছোঁ। 100 বিয়োগ বৰবন্ধনী 88 বিয়োগ কুটিল বন্ধনী 56 যোগ চন্দ্ৰবন্ধনী 32 বিয়োগ 16। চন্দ্ৰবন্ধনী শেষ, কুটিল বন্ধনী শেষ আৰু বৰবন্ধনী শেষ। এতিয়া অংকটো কৰি দি আছে। আমাৰ সৰল অংকৰ এটা নিয়ম আছে। প্ৰথমতে কুটিল চন্দ্ৰবন্ধনীৰ কাম, চন্দ্ৰবন্ধনীৰ ভিতৰত থকা কামটো আগতে আমি কৰি ল'ম। 100 বিয়োগ বৰবন্ধনী আৰম্ভ, 88 বিয়োগ কুটিল বন্ধনী আৰম্ভ, 56 যোগ 32 বিয়োগ 16। 32ৰ পৰা 16 গ'লে 16 থাকিব, 16 থাকিল। চন্দ্ৰবন্ধনী উঠি গ'ল, কুটিল বন্ধনী আহিল, আকৌ বৰবন্ধনী। এইবাৰ আমি কুটিল বন্ধনীৰ কামটো শেষ কৰিম সৰল অংকৰ নিয়ম মতে। 100 বিয়োগ 88 বিয়োগ 56 যোগ 16, 6 12, 12 2 হাতে গ'ল 1, 5 1 6, হাতে থকা সংখ্যাটো এটি 7, 72। কুটিল বন্ধনী উঠি গ'ল, আহিল বৰবন্ধনী। এইবাৰ আমি বৰবন্ধনী শেষ কৰিম। 100 বিয়োগ 88ৰ পৰা 72 গ'লে, 8ৰ পৰা 2 গ'লে থাকিল 6, 8ৰ পৰা 7 গ'লে থাকিল 1, বৰবন্ধনী উঠি গ'ল। এইবাৰ 100ৰ পৰা 16 গ'লে 10, 10ৰ পৰা 6 গ'লে থাকিল 4, ইয়াত আছে 9, 9ৰ 1 গ'লে থাকিল 8। এইটো হাতে গৈছে, গতিকে থাকিল এইটো। এতিয়া আমাৰ উত্তৰমালা A 48, B 84, C 80 আৰু D 40। এতিয়া এই সংখ্যাটো বিত আছে, গতিকে আমাৰ এই অংকটোৰ উত্তৰটো হ'ল বি। এতিয়া আপোনালোকে অংকটো ভালদৰে লক্ষ্য কৰিব। দেখিলে অংকটোকে কি ধৰণে কৰা হৈছে, কেনেকৈ কৰা হৈছে। ঠিক এই ধৰণে আপোনালোকে অন্য অংক আহিলেও ঠিক এই ধৰণে কৰিব। আপোনালোকে নিশ্চয় পৰীক্ষাত ফলৱতী হ'ব।